গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰিয়ালৰ 4জন ব্যক্তি। গৌৰৱ গগৈ ডাঙৰীয়া নিজে, তেখেতৰ পত্নী, তেখেতৰ 2গৰাকী সন্তান। এই 4গৰাকীৰ ভিতৰত 3গৰাকী ব্ৰিটিছ নাগৰিক আৰু ল'ৰাই ভাৰতীয় নাগৰিকত্ব বদলি কৰিছে। ছোৱালী হয়তো ব্ৰিটেইনত জন্মগ্ৰহণ কৰিছিল, গতিকে মই যিমান জানো তেখেতে ভাৰতীয় নাগৰিকত্ব কোনোদিন লোৱাই নাছিলে। কিন্তু তেখেতৰ ল'ৰাটোৱে মই ভাবাত বোধ হয় ভাৰতৰ নাগৰিকত্ব আছিলে, তেখেতৰ ভাৰতত জন্ম হৈছিল, কিন্তু ভাৰতৰ নাগৰিকত্ব এৰি ব্ৰিটিছ নাগৰিকত্ব গ্ৰহণ কৰিছিল। গতিকে যিগৰাকী ব্যক্তিৰ ঘৰৰ 4জন ব্যক্তিৰ 3জন ব্যক্তিৰ ভাৰতৰ লগত কোনো সম্বন্ধ নাই, ভাৰতৰ লগত কোনো আৱেগ নাই, অসমৰ লগত আৱেগ নাই, সম্বন্ধ নাই, এই ব্যক্তিয়ে কেনেকৈ অসম চলাব, অসমৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব, निश्चयকৈ एक কথা चिंतनीय। गौरव गगৈ का पाकिस्तान कनेक्शन कितना सही है जो मामा बोल रहे हैं? बहुत ही सही है। मैं बोला पिक्चर अभी भी बाकी है। हिमंत बिस्वा शर्मा जी ने आने वाला 8 तारीख को एक प्रेस कॉन्फ्रेंस करेगा, वहां में बाकी पूरा का पूरा कहानी भारत वर्षों का लोगों के लिए, असम का लोगों के लिए मुख्यमंत्री जी ने बोलेगा।